হয় ৰাজদীপ, ইতিমধ্যে যিখন পুষ্পসজ্জিত বাহন আছিল সেই পুষ্পসজ্জিত বাহনত জুবিন গাৰ্গৰ নশ্বৰ দেহ ইতিমধ্যে ভৰোৱা হৈছে আৰু ইয়াৰ পৰা পোনে পোনে তেওঁক সৰুসজাই ষ্টেডিয়ামলৈ নিয়া হ'ব। সৰুসজাইত পৰিয়ালৰ লোক ইতিমধ্যে সাজু হৈ আছে। তাত কিছুমান যাৱতীয় কাম কাজৰ পাছতেই পোনে পোনে ৰাওনা হ'ব তেওঁ। আজি সোণাপুৰৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ব, সেই স্থলীলৈ যাব আৰু এই অন্তিম যাত্ৰাত কণ্ঠশিল্পীগৰাকীৰ অসমৰ হাৰ্টথ্ৰব প্ৰত্যেকজন লোকৰে আচলতে হৃদস্পন্দন। জুবিন দাক শেষ শ্ৰদ্ধা জনাবলৈ অগণন লোক এতিয়াও ৰাস্তাৰ কাষে কাষে ৰৈ আছে। DMC কাষতো অগণন লোক আহিছে। সকলোৱে এবাৰ সচক্ষুৰে সেৱা জনাই প্ৰিয় শিল্পীগৰাকীক বিদায় জনাবলৈ আহিছে আৰু সকলোৱে জয় জুবিন দা ধ্বনি, জুবিন দা অমৰ হওক, এনেধৰণে তেওঁক শেষ বিদায় জনাইছে। আৰু এয়া আচলতে কায়িকভাৱে শেষ বিদায় যদিও ৰাজদীপ, তেওঁ প্ৰত্যেকজন অসমীয়াৰ হৃদয়ত, প্ৰত্যেকজন অসমীয়াৰ অন্তৰত সদায় থাকি যাব। সেয়া তেওঁৰ প্ৰতি ৰাইজৰ মৰম শ্ৰদ্ধা কিমান, সেয়া আমি বিগত এইকেইটা দিনতে দেখিছোঁ যে অজস্ৰজন, কোনো স্বাৰ্থ নাই, কোনো ইয়াত বিনিময় নাই, তথাপিতো তেওঁলোকে সকলোৱে কেৱল মাত্ৰ শিল্পীগৰাকীক ভাল পোৱাৰ বাবে ওলাই আহিছে বিভিন্ন প্ৰান্তৰ পৰা। এই স্থানতো চাওক যে তেওঁক এবাৰ চাবলৈ যিটো হেঁপাহ মানুহৰ মনত, সেই হেঁপাহ ইয়াতো দেখা পোৱা গৈছে। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো এইটোৱে হ'ল যে এই মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিবলৈ কিন্তু এইসকল অনুৰাগী, অসমৰ ৰাইজসকলে বিচাৰিছিল যে তেওঁৰ মৰণোত্তৰ পৰীক্ষা পুনৰবাৰ গুৱাহাটীত সম্পন্ন হওক আৰু তাৰ বাবে সেই অনুৰোধ ৰক্ষা কৰি ইতিমধ্যে কালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সিদ্ধান্ত লৈছিল যে তেওঁ পুনৰবাৰ মৰণোত্তৰ পৰীক্ষা কৰা হ'ব। এটা বিশেষজ্ঞ চিকিৎসকৰ দলে পুৱা 5:15 পৰা প্ৰায় 8 বজালৈকে যি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিছে, তেওঁলোক এইমছৰ চিকিৎসক, সমান্তৰালকৈ GMCৰ চিকিৎসক, কেইবাটাও বিভাগৰ বিশেষজ্ঞ চিকিৎসকসকল উপস্থিত আছিল। তেওঁলোকে কেইবা ঘণ্টাজোৰা যি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰিলে আৰু এই মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনখন অত্যন্তই গুৰুত্বপূৰ্ণ হ'ব অনাগত সময়ত। কাৰণ যিবোৰ অভিযোগ আহি আছে, প্ৰাণৰ শিল্পীগৰাকীক কোনোৱে কাঢ়ি নিলে নেকি, কাৰোবাৰ অৱহেলাৰ বলি হ'ল নেকি, সমান্তৰালকৈ ইয়াত কিবা উদ্দেশ্য লুকাই আছিল নেকি, এই কথাখিনি যেতিয়া পোহৰলৈ আহিছিল, তেতিয়াই আচলতে এই কথাবিলাক প্ৰসংগলৈ আহিছিল। আৰু গতিকে এই মৰণোত্তৰ গুৱাহাটীত কৰা মৰণোত্তৰ পৰীক্ষা আৰু সমান্তৰালকৈ ছিংগাপুৰত কৰা মৰণোত্তৰ পৰীক্ষাৰ মাজত কেনেধৰণৰ সামঞ্জস্য থাকে বা কেনেধৰণে এইখিনি থাকিব, সেই কথাখিনিও অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব অনাগত সময়ত। গতিকে ইয়াৰ পৰা আচলতে বহুখিনি কথাই পোহৰলৈ অহাৰ সম্ভাৱনা আছে। তো আমি সেই দিনলৈ অপেক্ষা কৰিব লাগিব। জুবিন দাৰ যি মৃত্যু আছিল, সেই মৃত্যু স্বাভাৱিক আছিল, পানীত তেওঁ সাঁতুৰি থাকোঁতে মৃত্যু হৈছিল নে ইয়াত কাৰোবাৰ ষড়যন্ত্ৰ, কাৰোবাৰ কিবা ৰহস্যজনক উদ্দেশ্য সোমাই আছে, সেই কথাটো কিন্তু স্পষ্ট হ'ব লাগিব। কাৰণ প্ৰত্যেকজনে ইয়াত এটাই দাবী কৰি আছে যে যি হৈছে সেয়া পোহৰলৈ আহিব লাগিব, জুবিন দাই ন্যায় পাব লাগিব, সমগ্ৰ অসমবাসীয়ে ন্যায় পাব লাগিব। কাৰণ এইগৰাকী মহান শিল্পী আমাৰ বাবে বা সকলোৰে বাবে কেৱল তেওঁ এজন শিল্পীয়ে নহয়, তেওঁ আছিল অসমৰ সত্তা, তেওঁ আছিল বহুতৰ উশাহ, বহুতৰ হিয়াৰ আমঠু। গতিকে তেওঁৰ মৃত্যু এনেধৰণে যাবলৈ কেতিয়াও দিয়া নহ'ব। তাৰ প্ৰকৃত তদন্ত, প্ৰকৃত ৰহস্য উদঘাটন হোৱাটো সকলোৱে বিচাৰিছে। ৰাজদীপ, ইতিমধ্যে তেওঁ যি আজি অন্তিম যাত্ৰা, সেই অন্তিম যাত্ৰা স্থানৰ পৰা আৰম্ভ হৈছে। ইয়াৰ পাছতে তেওঁ সৰুসজাই ষ্টেডিয়ামলৈ সোণাপুৰলৈ যি অন্তিমটো যাত্ৰা, সেই অন্তিমটো যাত্ৰাৰ সাক্ষী হ'বলৈ এতিয়া বিভিন্ন প্ৰান্তৰ পৰা লোক ওলাই আহিছে আৰু সকলোৱে স্বচক্ষুৰে নিজে এই যাত্ৰাৰ অংশীদাৰ হ'ব। কাৰণ প্ৰিয় শিল্পীগৰাকীক বিদায় দিয়াৰ এই ক্ষণ সকলোৱে নিজৰ স্মৃতিত, নিজৰ বুকুৰ মাজত ৰাখি তেওঁ যিসমূহ সৃষ্টি আছে, তেওঁ যিসমূহ কালজয়ী গীত আছে, সেই কালজয়ী গীতসমূহক লগত লৈ তেওঁ সদায় উজ্বলাই ৰাখিব অসমবাসীয়ে। ৰাজদীপ।